পৰা আহিছা? তিনচুকীয়াৰ পৰা। খুবেই ভাল লাগিছে আৰু না গৌৰৱ অনুভৱ হৈ আছে। ক'ৰ পৰা আহিছা তোমালোক? আমি গোলাঘাটৰ পৰা আহিছা। নমস্কাৰ, মই এতিয়া সৰু সজাই ষ্টেডিয়ামত আছোঁ আৰু সৰু সজাই ষ্টেডিয়ামত ঝুমুৰৰ মেগা অনুষ্ঠান আছে আৰু আজি ঝুমুৰৰ চূড়ান্ত প্ৰশিক্ষণ আছে আৰু তাকে আজি চাবলৈ আহিছোঁ। আৰু সৰু সজাই ষ্টেডিয়ামটো যদি চাওক ঝুমুৰ উপলক্ষে ঝুমুৰ বিনন্দিয়া 2025 অনুষ্ঠিত কৰিছে আৰু এতিয়া ভিতৰত প্ৰশিক্ষণ হ'ব। বহুত নাচনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ইয়াতে আহিছে আৰু বলক এতিয়া ভিতৰলৈ যাওঁ। যি ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা হ'ব। আপোনালোকে ক'ৰ পৰা আহিছে? আমি গোলাঘাটৰ পৰা। মেগা ঝুমুৰ শ্ব'ৰ আজিৰে পৰা মানে ফাইনেল প্ৰশিক্ষণ ইয়াতে হ'ব আৰু ইয়াতে যদি চাই এতিয়া ইয়াতে প্ৰশিক্ষণৰ প্ৰস্তুতি চলি আছে আৰু এইফালে মোৰ লগত দাদা এগৰাকী আছে। দাদা ক'ৰ পৰা আহিছে আপোনালোকে? মই যোৰহাটৰ পৰা। আৰু আপোনালোকৰ যিটো ঝুমুৰ নৃত্য সেই নৃত্যটোক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস এতিয়া চলি আছে আৰু প্ৰথম দিন ইয়াতে ফাইনেল প্ৰশিক্ষণ হ'ব আৰু 3 দিন চলিব না? কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে। বাদ্যযন্ত্ৰবিলাক এইফালে যদি চাই খুবেই ধুনীয়াকৈ একত্ৰিতভাৱে ৰাখিছে আৰু অলপ পিছত ঝুমুৰ নৃত্যৰ ইয়াতে প্ৰশিক্ষণ হ'ব। 3 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু যদি চাই ফিল্ডটো খুবেই ধুনীয়াকৈ সজাইছে আৰু 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ইয়াতে ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন কৰা হ'ব। আৰু মেগা ঝুমুৰ শ্ব'ৰ কাৰণে আজি ইয়াতে প্ৰশিক্ষণ হ'ব সৰু সজাই ষ্টেডিয়ামত আৰু এইফালে ভণ্টিহঁতে ঝুমুৰ নৃত্য কৰিবৰ কাৰণে খুবেই উৎসুকতা হৈ আছে। ক'ৰ পৰা আহিছা তোমালোক? আমি গোলাঘাটৰ পৰা আহিছা আৰু এইবাৰ ঝুমুৰ বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ব। তোমালোকৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু তোমালোকৰ নামবোৰ কোৱাচোন কি কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰোজমেৰী গুৰিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সোণালী গুৰিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণা কৰ্মকাৰ। আৰু সকলোকে শুভকামনা জনালোঁ। ঝুমুৰ নৃত্য বিশ্ব দৰবাৰলৈ যাওক। ভাল লাগি আছে ন? বহুত ভাল লাগিছে। মুঠতে খুবেই বিনন্দীয়া পৰিৱেশ। ঝুমুৰ বিনন্দিনী অনুষ্ঠানটো সঁচাকৈ খুবেই আকৰ্ষণীয় হ'ব আৰু মুঠতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি কৰি ঝুমুৰ নৃত্যশিল্পীসমূহক ইয়ালৈ অনা হৈছে আৰু 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ইয়াতে ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব। আৰু এইফালে যাওঁ বলক এতিয়া। নমস্কাৰ জনাইছোঁ সকলোকে। ক'ৰ পৰা আহিছে আপোনালোকে? ধেমাজিৰ পৰা। কিমানজনমান আহিছা? 64 নাচনী ল'ৰা মিলি। আৰু ঝুমুৰ তোমালোকৰ যি নৃত্যটো বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ব, কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে। আজি ইমান ডাঙৰ ষ্টেডিয়ামত আহিছোঁ, ইমান মানুহ দেখি বহুত আনন্দিত হৈছোঁ, বহুত ফূৰ্তি লাগিছে। আৰু এই যি বিশ্ব ভণ্ডাৰত লৈ যাব লৈছোঁ আমি, এইটোক দেখুৱাই আৰু ভাল লাগিছে, আৰু ফূৰ্তি লাগিছে। ইয়াতকৈ যেন বহুত আগুৱাই যাব লাগে। আমাৰ জাতি যি আছে চব সকলোৱে আগুৱাই যাব লাগে বুলি ধন্য কৰি মই ইয়াতে। আৰু সেইফালে যদি চাই ঝুমুৰ নৃত্যৰ সেইফালে বজাই আছে, মাদল বজাই আছে আৰু এইফালে ক'ৰ পৰা আহিছে আপোনালোকে? আমি কি কয় ওৰাং সমষ্টিৰ পৰা আহিছোঁ। কেইজনমান আহিছে আপোনালোকে? ওৰাং সমষ্টিৰ পৰা 120 জন আহিছোঁ।
আৰু আজি ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ নাচনীসকল আছে আৰু ইতিমধ্যে ঝুমুৰ নৃত্য কৰিলে। ক'ৰ পৰা আহিছা তোমালোক? গোলাঘাট ডিষ্ট্ৰিক্ট। কেইজনীমান আহিছা? আৰু তোমালোকৰ যে ঝুমুৰ নৃত্য খুবেই ধুনীয়া, খুবেই বিনন্দিনী আৰু বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ব। কেনেকুৱা লাগিছে? আৰু শেষত সকলোকে শুভকামনা জনালোঁ। মুঠতে ইয়াতে পৰিৱেশটো এনেকুৱা হৈছে যে কোনফালে যায় ভিডিঅ' বনাম নবনাম তেনেকুৱা পৰিস্থিতি হৈ আছে। চাৰিওফালে কেৱল ঝুমুৰ নৃত্যৰে উখল মাখল পৰিৱেশ আৰু সঁচাকৈ ঠাইখিনি খুবেই ধুনীয়া লাগিছে। আৰু এতিয়া ফিল্ডখনত নাচনীসকলক একাধিক্ৰমে সজোৱা হ'ব আৰু তাৰপিছত আৰম্ভ হ'ব ঝুমুৰ নৃত্যৰ যি চূড়ান্ত প্ৰশিক্ষণ ইয়াতে আৰম্ভ হ'ব। আৰু এফালে চব দেখিবলৈ কিন্তু খুবেই ধুনীয়া লাগিছে। আৰু এতিয়া এফালৰ পৰা ইয়াতে নাচনীসকল আহিব আৰু ইয়াতে ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব। আৰু ঢুলীয়াসকল যদি চাই সেইফালে গেলাৰীৰ ওপৰত আছে, সেইফালে গেলাৰীৰ ওপৰত ঢুলীয়াসকল আছে আৰু এইফালে গেলাৰীৰ ওপৰত ঢুলীয়াসকল আছে। আৰু ক'ৰ পৰা আহিছা? হা? ডিব্ৰুগড়ৰ পৰা। আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে ন? আৰু তোমালোকৰ ঝুমুৰ নৃত্য আজি ইয়াতে বিশ্ব দৰবাৰত লৈ যোৱাৰ প্ৰয়াস চলি আছে ন? আজি খুবেই ভাল লাগিছে আৰু ন? গৌৰৱ অনুভৱ হৈ আছে। ৰেডি হৈ আছে আৰু ঢুলীয়াসকল চব গেলাৰীৰে মানে ঢুলীয়াসকলৰে গেলাৰীটো ভৰ্তি হৈ আছে আৰু খুব এটা ধুনীয়া পৰিৱেশ হ'ব চাবলৈ যেতিয়া নৃত্য আৰম্ভ হ'ব। আৰু সেইটো ক্ষণৰ কাৰণে এতিয়া অপেক্ষা কৰি আছোঁ। নমস্কাৰ। ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। দাদাই ঢোল বজাব আৰু আৰু ইতিমধ্যে মিলোৱা হৈ গ'ল। ঝুমুৰ নৃত্য আৰম্ভণি হৈ যাব। एक बार जोर से हाथ सब पड़ी बढ़िया। मैं सबको के एकटाई अनुरोध करम जे हमने आज जन दायित्व लेके गुवाहाटी और हो जाए खेल पथार में असम के विभिन्न चाय बागान से हमने उपस्थित आई। बहुत बहुत धन्यवाद साधु किसान डांगरिया, थैंक यू। এতিয়া জিৰণি আছে, তাৰপিছত আকৌ এবাৰ নৃত্য হ'ব। কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজি ইয়াতে ঝুমুৰ নৃত্য উপভোগ কৰিলোঁ, খুবেই ভাল লাগিল। মুঠতে ঝুমুৰ নৃত্য সঁচাকৈ বিনন্দীয়া আৰু অনন্য।